So, hello everyone, welcome back to the channel. আজি আমি চাম কিছুমান পেপাৰ প্ৰেজেণ্টেশ্যন টিপছ that help me score 100 on 100 in 3 subjects ঠিক আছে চ' তোমালোকে এক্সামত পেপাৰটো কেনেকৈ লিখি আহিবা যাতে তোমালোকে মাৰ্কছটো আৰু বেছিকৈ পোৱা ঠিক আছে চ' মই নিজে পাৰ্চনেলি এইকেইটা ষ্ট্ৰেটেজি ফ'ল' কৰিছিলোঁ এণ্ড মই তিনিটা ছাবজেক্টত 100 পাইছিলোঁ এজ চাম অফ ইউ মাইট ন' চ' ফাৰ্ষ্ট অফ অল কণ্টেণ্ট ঠিক আছে কণ্টেণ্ট মানে তোমালোকে নলেজ এবাউট দ্য এনচাৰ থাকিব লাগিব ঠিক আছে যি টি লিখিলে না এক্সামিনাৰে খং কৰি আৰু নাম্বাৰ কমাই দিব ঠিক আছে বঢ়াই নেদে তুমি যদি ভাবিছা মই যি টি লিখি ফিল আপ কৰি আহিম চ' তেনেকৈ নহয় তুমি যিটো এনচাৰ লিখিছা তাৰ বিষয়ে তোমালোকৰ নলেজ থাকিব লাগিব ঠিক আছে দেন অনলি ইউ কেন গেট গুড মাৰ্কছ নাও আজিকালি যিটো পেপাৰ আহি আছে আফটাৰ এম চি কিউ পেটাৰ্ণটো এম চি কিউ হোৱাৰ পাছত ঠিক আছে পেপাৰৰ লেভেল বহুত বাঢ়ি গৈছে ঠিক আছে এতিয়া ছাৰফেচ লেভেল নলেজ দি একো নহয় ইন ডেপথ নলেজ লাগে ঠিক আছে আৰু বহুত কেইটা ষ্টুডেণ্টৰ কমপ্লেইন হ'ল যে আমাৰ লাইক টিউশ্যনছ বা স্কুলত যে পঢ়ায় তাত ইন ডেপথকৈ নপঢ়ায় ঠিক আছে মানে যে জাষ্ট কমপ্লিট দ্য চেপ্টাৰ চ' তোমালোকে কি কৰিব পাৰা যদি তোমালোকে মানে একদম কমপ্লিট এইচ এছ এল চিৰ লাইক কভাৰেজ লাগে ঠিক আছে এ টু জেড একৰ্ডিং টু নিউ পেটাৰ্ণৰ যদি তোমালোকে কোৰ্চ বিচাৰা ঠিক আছে দেন তোমালোকে ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত লিংক পাই যাবা মেথছ এণ্ড ফিজিক্স হাব এপত ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপ আৰু তাতে ইংলিছ ছায়েন্স আৰু মেথছৰ কাৰণে একদম লাইক লেটেষ্ট পেটাৰ্ণৰ কোৰ্চ চলি আছে আৰু এতিয়ালৈকে লেট হোৱা নাই চ' তোমালোকে লাইক জইন কৰিব পাৰা কোৰ্চটো ঠিক আছে আৰু এতিয়া মেথছ এণ্ড ছায়েন্স অভিয়াছলি তোমালোকৰ সুজিত ছাৰ পঢ়ায় ঠিক আছে হি ৱৰ্কছ ইন আৰ বি আই আৰু মই ইংলিছ পঢ়াওঁ ঠিক আছে ইংলিছৰ কোৰ্চটো মোৰ আণ্ডাৰত এণ্ড দিছ কোৰ্চেছ আৰ ভেৰি এফৰ্ডেবল আৰু মই কিয় পঢ়াওঁ কাৰণ আই হেভ স্ক'ৰ 100 ইন এইচ এছ এল চি 2022 ঠিক আছে চ' তাতে ফুল্লি ছাবজেক্টিভ পেপাৰত মই 100 স্ক'ৰ কৰিছিলোঁ চ' আই এম দ্য ৰাইট ওৱান টু গাইড ইউ পেপাৰ প্ৰেজেণ্টেশ্যনৰ বিষয়ে ঠিক আছে চ' মেইন কথা নলেজ লাগিব আৰু ইন ডেপথ নলেজ লাগিব দেই মানে যিহঁতে ছাৰ্ফেচ লেভেলত পঢ়ি যাব ঠিক আছে মানে লাষ্ট 3 ইয়াৰ্ছৰ পেপাৰ চাই লগা নাই যে ছাৰ্ফেচ লেভেল পঢ়ি আকৌ হ'ব এইবাৰ যদি ফটকৈ পেটাৰ্ণ চেঞ্জ কৰি দিয়ে তেনেহ'লে বেলেগ কথা বাট ইন ডেপথ নলেজ ইজ ৰিকুৱাৰ্ড ঠিক আছে লাষ্ট তিনিটা পেপাৰ চাই মই এইটোৱে ক'ব পাৰোঁ চ' ইফ এনি ওৱান ৱান্টছ টু জইন দ্য কোৰ্চ ইউ কেন জইন নাও ঠিক আছে এতিয়াও কোৰ্চকেইটা লাইভ আছে এপত দেন আহোঁ তোমালোকে কণ্টেণ্টটো গম পাই গ'লা ঠিক আছে তোমালোকৰ কণ্টেণ্ট হৈ গ'ল তোমালোকৰ নলেজ আছে এনচাৰটোৰ বিষয়ে ঠিক আছে ইউ ন' এভৰিথিং এতিয়া কেনেকৈ লিখিব লাগিব যাতে আমাৰ মাৰ্কছ কটা কম খায় ঠিক আছে ফাৰ্ষ্ট অফ অল নিট ৰাইটিং ঠিক আছে নিট ৰাইটিং মানে চাফাকৈ লিখিব লাগিব কি কৰিবা প্ৰপাৰ গেপ দিবা ঠিক আছে proper gaps between words and sentences. আৰু এটা কি rule margins in every page ঠিক আছে most probably তোমালোকৰ pages will be ruled যদি rule নাথাকে ঠিক আছে যদি HSLC মানে যেটো answer sheet দিয়ে answer script দিয়ে তাতে যদি rule নাথাকে তেনেহ'লে তোমালোকে rule কৰি ল'বা ঠিক আছে চ' এই দুটা হ'লে তোমাৰ পেজটো বহুত নিট এণ্ড ক্লিন দেখা পাব ঠিক আছে দেন another point is start using a single line এইটোৰ মানে কি চোৱা সাপোজ মই এটা স্পেলিং ভুল কৰিলোঁ চ' মই এনেকৈ বহুতে কাটে ঠিক আছে এনচাৰটো এনেকৈ কাটিব নালাগে ঠিক আছে তোমালোকে এটা স্পেলিং ভুল কৰিলা এনেকৈ ছিংগল লাইনত কাটা এণ্ড দেন ইউ ষ্টাৰ্ট দ্য ৰাইট এনচাৰ ঠিক আছে চ' এনেকৈ কাটিব নালাগে ইউ কাট ইউজিং এ ছিংগল লাইন ঠিক আছে নাও অ'কে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ড্ৰ ডাইগ্ৰামছ এণ্ড মেপছ উইথ পেঞ্চিলছ ঠিক আছে ডাইগ্ৰাম যিকেইটা থাকে স্পেচিয়েলি ছায়েন্সত ডাইগ্ৰাম থাকে যেনে লাইক ৱাৰ্ড ডাইগ্ৰাম লাইক মিৰাৰ্ছৰ ডাইগ্ৰামছ আছে ঠিক আছে হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড সেইটো চেপ্টাৰত ডাইগ্ৰামছ আছে ঠিক আছে সেইকেইটা তুমি কেনেকৈ কৰিবা তোমালোকে পেঞ্চিল দি আঁকাবা ঠিক আছে পেন ইউজ নকৰিবা আৰু মেপছতো ছ'চিয়েল ছায়েন্সত যি মেপছ আছে
অসমৰ মেপ আহে ন, আৰু তাত জাগা লোকেট কৰিব আহে। ত' মেপটো তুমি পেঞ্চিল দি বনাবা, আৰু চাইডছ কেইটা ইউ কেন ইউজ পেন, ঠিক আছে। ছাপ'জ অসমৰ মেপ বনালা, আৰু তাৰ পাছত যে মানে মই এনে এটা ৰাফকে মেপ বনাই আছোঁ, ঠিক আছে। ত' তুমি অসমৰ মেপ বনালা, এইটো পেঞ্চিল দি বনাবা, আৰু ইয়াতে যে চাইডছ কেইটা মাৰ্ক কৰিব দিয়ে, সেইকেইটা ইউ কেন ডু উইথ পেন, ঠিক আছে, ছ'চিয়েল চায়েন্সত। নাও ৰাইট ইচ এণ্ড এভৰি ষ্টেপ নাইচলি এণ্ড মেনশ্যন ইচ এণ্ড এভৰি থিয়ৰেম ইউজ, ঠিক আছে। এইটো স্পেচিয়েলি মেথছৰ কাৰণে। মেথছত কি হয়, তোমালোকে গিভেন লিখিবা, ঠিক আছে, তাৰপাছত ছল্ভ কৰি যাই থাকিবা ন। চ' কেতিয়াবা যদি তোমালোকে কিবা থিয়ৰম ইউজ কৰা, ঠিক আছে, লাইক এনি থিয়ৰম, তোমালোকে ব্ৰেকেটত লিখি দিবা। ছাপ'জ মই ইউলাৰ্ছ থিয়ৰম ইউজ কৰিছোঁ, চ' তোমালোকে ব্ৰেকেটত লিখি দিবা যে মই এইটো থিয়ৰম ইউজ কৰিছোঁ, এণ্ড দেন লাইক এ বি ইকুৱেল টু বি চি, মই জাষ্ট একটা এক্সাম্পল ইউলাৰ্ছ থিয়ৰম ইউজ কৰিছোঁ। চ' তোমালোকে এইটো মেনশ্যন কৰিবা যে মই কোনটো থিয়ৰম ইউজ কৰি এইটো পালোঁ, ঠিক আছে। চ' এক্সামিনৰ ওপৰত এটা লাইক ভাল ইম্প্ৰেশ্যন পৰিব যে তুমি ৰাট্টা মাৰি অহা নাই, তুমি গম পোৱা যে কোনটো কি থিয়ৰম ইউজ হৈছে, ঠিক আছে। ছাবজেক্টিভৰ কাৰণে কৈছোঁ। এণ্ড দেন মেক প্ৰপাৰ টেবল ইন ডিফাৰেঞ্চ কুৱেশ্যন, ঠিক আছে। ছাপ'জ ছায়েন্সত চেপ্টাৰ 7ত লাইক এক্সন আৰু ডেনড্ৰাইডৰ মাজত ডিফাৰেঞ্চ সুধিছে। চ' তোমালোকে এটা পইণ্ট টেবল বনাবা, আৰু পইণ্ট ৱাইজ, ঠিক আছে, ডিফাৰেঞ্চ লিখিবা। এটা, দুটা, তিনিটা, আৰু যিমান মাৰ্কৰ কুৱেশ্যন ইমানটা ডিফাৰেঞ্চ দিবা, ঠিক আছে। ফৰ 2 মাৰ্কছ কুৱেশ্যন দুটা ডিফাৰেঞ্চ দিলে বহুত। চ' এইকেইটা আছিল জেনেৰেলাইজ টিপছ, ঠিক আছে। চ' এই দুটাতো গোটেইকেইটা ছাবজেক্টত এপ্লিকেবল। দিছ ইজ ফৰ ছ'চিয়েল চায়েন্স এণ্ড চায়েন্স মেইনলি, এণ্ড এইটো মেথছৰ কাৰণে আছিল। আৰু এইটো লাইক ইফ এনি এক্সাম ডিফাৰেঞ্চ কামছ, তোমালোকে এইটো ইউজ কৰিব পাৰা। আৰু এতিয়া মই ৰেফাৰেঞ্চৰ কাৰণে মোৰ নিজৰ এটা লিখা, যেতিয়া মই প্ৰেক্টিছ কৰিছিলোঁ, তেতিয়া আই ইউজ টু লাইক ৰাইট কুৱেশ্যন পেপাৰ, ছল্ভ কুৱেশ্যন পেপাৰ। চ' তেতিয়াৰ মই এটা কপি পালোঁ মোৰ তাতে। চ' এইটো চোৱা কেনেকৈ লিখিব লাগে, ঠিক আছে। চোৱা মই প্ৰপাৰকৈ এক্সন এণ্ড ডেনড্ৰাইডৰ কাৰণে চোৱা টেবল বনাইছোঁ, ঠিক আছে। আৰু চোৱা মই ভালকৈ গেপ দি লিখি আছোঁ, ঠিক আছে। ইউ কেন নটিচ দ্য গেপছ, ঠিক আছে। একদম লাইক চিপকাই লিখা নাই। দেন এনচাৰৰ পাছতো গেপ দিছোঁ। আৰু ওৱান এনচাৰ লিখাৰকে আই প্ৰেফাৰ, চোৱা কাইবা এনেকৈ লিখে ন, 4 এনচাৰ, ঠিক আছে, এইটোও কাৰেক্ট। বাট ট্ৰাই টু ৰাইট লাইক দিছ, এনচাৰ টু দ্য কুৱেশ্যন নম্বৰ 4 বা এনচাৰ টু দ্য কুৱেশ্যন নম্বৰ 1। দিছ উইল হেল্প ইউ, ঠিক আছে। আৰু মোৰ এটা প্ৰব্লেম আছিল কি, মই ছিংগল কাটটো ময়ো ফ'ল' কৰা নাছিলোঁ। বাট এক্সামলৈ যাওঁতে লাইক এক্সামৰ দিনা মই ফ'ল' কৰিছিলোঁ, ঠিক আছে। যেনেকৈ মই এনেকৈ কাটাম, এটা লাইন দি কাটিবা, ঠিক আছে। মাল্টিপল লাইন দি কাটিব নালাগে, এইটো মোৰো ভুল হৈছিল, ঠিক আছে। দিছ ইজ নট ৰাইট, দিছ ইজ ৰং। ছিংগল লাইন দি কাটিবা। See, here also I have done the same mistake. No, this is not how you cut a thing. এটা লাইন দি কাটিবা, বাছ ডান। দেন চোৱা এতিয়া মই ডাবল লাইন দি কাটিছোঁ। চ' মোৰ এইটো এটা মিষ্টেক আছিল, তোমালোকে নকৰিবা, ঠিক আছে। ইয়াতে চোৱা মই একদম ঘিচিকে কাটিছোঁ, বাট আই কুড হেভ ইউজ দ্য ছিংগল লাইন টু কাট। তোমালোকে এটা হিয়াৰ অলছ' হেভ ডান দ্য ছেম মিষ্টেক। চ' এনেকৈ কাটিব নালাগে, ঠিক আছে। এটা লাইন দি কাটিবা, যদি কিবা ভুল আছে ইউ কাট ইউজিং ছিংগল লাইন, ঠিক আছে। আৰু তোমালোকে চাব পাৰা কুৱেশ্যন মই কেনেকৈ লিখিছিলোঁ, গেপ দি, ঠিক আছে। আৰু টেবল বনাইছিলোঁ মই। ডায়েগ্ৰামটো বনোৱা নাই ইয়াতে, বাট আই অলৱেজ ইউজ টু ড্ৰ ডায়েগ্ৰাম উইথ পেঞ্চিলছ, ঠিক আছে। আৰু অসমৰ মেপটোও যিহেতু আহিছিল আমাৰ টাইমত, এতিয়াও আহে। চ' আই ইউজড পেঞ্চিলছ ফৰ মেকিং দ্য মেপ। এইটো মেপটো মই পেঞ্চিল দি বনাইছিলোঁ, আৰু এই চাইডছকেইটা মই পেন দি মাৰ্ক কৰিছিলোঁ, ঠিক আছে। মই লিখি দিম, দিছ ইউ কেন মেক উইথ পেঞ্চিল এণ্ড দিছ ইউ কেন মাৰ্ক উইথ পেন, ঠিক আছে। চ' আমি গোটেইকেইটা বস্তু ডিছকাছ কৰি ল'লোঁ, ঠিক আছে। এণ্ড ডেট ৱাজ অল ফৰ পেপাৰ প্ৰেজেণ্টেশ্যন। ইয়াৰকে বেছি তোমালোকে ভাবিব নালাগে। ইয়াৰকে বেছি লাইক আফটাৰ দিছ গোটেইকেইটা বস্তু তোমালোকৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব, এণ্ড অফক'ৰ্ছ হাৰ্ডৱাৰ্ক, ঠিক আছে। কাৰণ লাক প্ৰপৰ্চনেল টু হাৰ্ডৱাৰ্ক হয়, ঠিক আছে। তোমালোকে যিমান লাইক হাৰ্ডৱাৰ্ক কৰিছা, তোমালোকৰ লাকো ইমানে তোমালোকৰ লাইক হেল্প কৰিব, ঠিক আছে। আৰু ডেট ইজ অল। আৰু যিহঁতৰ লাইক স্কুল আৰু টিউশ্যনত তোমালোকে লাইক আপ টু দ্য মাৰ্ক কণ্টেণ্ট পোৱা নাই, এণ্ড ইফ ইউ ৱান্ট টু স্ক'ৰ গুড ইন HSLC, তোমালোকে আমাৰ এই 3টা ফ্লেগশ্বিপ কোৰ্চ ইউ কেন বাই দিছ থিংছ, ঠিক আছে। ইংলিছৰ, ছায়েন্সৰ আৰু মেথছৰ। ছায়েন্স আৰু মেথছ সুজিত ছাৰে লয়, আৰু ইংলিছ মই লওঁ, ঠিক আছে। আৰু তোমালোকে ইফ ইউ অল ডোণ্ট ন' এবাউট দ্য কোৰ্চত 1-on-1 পাৰ্চনেল মেণ্টাৰশ্বিপ পাবা মোৰ পৰা, ঠিক আছে।
24/7 চ' আৰু বাকী ফিচাৰ্ছ কেইটাতো আছে ৰেকৰ্ডেড লেকচাৰ্ছ এণ্ড নোটছ ঠিক আছে মেটেৰিয়েলছ টেষ্ট PYQs প্লাছ PYQ solving sessions চ' যিহঁতে কোৰ্চটো ল'ব বিচাৰা ইউ কেন বাই দ্য কোৰ্চ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাই যাবা নহ'লে আমাৰ এপটো ডাউনলোড কৰি ইউ কেন চাৰ্চ এণ্ড লাইক টেক দ্য কোৰ্চ যদি তোমালোকৰ ইচ্ছা আছে বা তোমালোকৰ স্কুলত বা টিউশ্যনত আপ টু দ্য মাৰ্ক কণ্টেণ্ট পঢ়োৱা নাই চ' দেটছ অল ফৰ টুডেজ লেকচাৰ থেংক ইউ ফৰ ৱাচিং এণ্ড